কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এনেকৈ ভাবুকি নিদিব একদম স্পষ্টকৈ কৈছোঁ আপুনি ভাবুকি নিদিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মোক ভাবুকি নিদিব একদম স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মোক ভাবুকি নিদিব আপোনালৈ মই ভয় কৈছোঁ বুলি ভাবিছে নেকি আপুনি আজি হঠাৎ অখিল গগৈ ডাঙৰীয়া কি হ'ল হয় আজি অখিল গগৈ ডাঙৰীয়াই ধৰিলে উগ্ৰমতী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইবাৰ অখিল গগৈ ডাঙৰীয়াই তোলা ধনা কৰিলে হয় তোলা ধনা দিলে দিব পাৰি আপোনালোকে এই ভিডিঅ'টো চাওকচোন কি ক'লে অখিল গগৈ ডাঙৰীয়াই আপোনালোকৰ মই ভিডিঅ'টো লৈ আহিছোঁ গতিকে বেছি কথা নকওঁ ভিডিঅ'টো চাওক অখিল গগৈ ডাঙৰীয়াই হঠাৎ এই পচন্দ মানে এটা ৰণচণ্ডী ৰোগ কি কাৰণে হৈ গ'ল পটককৈ মানুহটো হ'ব আপোনালোকে ভিডিঅ'টো চালে গম পাব কিন্তু তাৰ আগতে নতুন কথা হ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহ'লে মোৰো খং উঠি যাব গতিকে ছাবস্ক্ৰাইবটো অসমৰ মুখ্যমন্ত্ৰীয়ে মানে অসমৰ ৰাজনীতিৰ আচল সত্যটো প্ৰকাশ কৰি দিলে তেওঁ মানে এনে অসমৰ মুখ্যমন্ত্ৰীজন অনবৰতে মানুহ কিনাত সিদ্ধহস্ত প্ৰত্যেকজন মানুহক কাৰোবাক ভয় খুৱাই আনে কাৰোবাক মানুহক কিনি আনে কাৰোবাক ব্লেকমেইল কৰি আনে এনেকৈ তেওঁলোকে বিজেপিত যোগদান কৰাই থাকে কেতিয়াবা টকাৰ টোপোলা লৈ যায় কেতিয়াবা পুলিচ পঠিয়াই দিয়ে কেতিয়াবা CM ভিজিলেন্স পঠিয়ায় এনেকৈ মানে বিজেপিয়ে দ্বন্দ্ব ভেদ কিবা কিবি কৰি এনেকৈ মানুহবিলাকক তেওঁলোকে শাসন কৰিবলৈ চেষ্টা কৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীও জানে যে অখিল গগৈ বোলা মানুহটোক তেওঁলোকে এই একোবিলাকৰ জৰিয়তে কিনাটো সম্ভৱপৰ নহয় একো কৰাৰ জৰিয়তে বিজেপিত যোগদান কৰাটো সম্ভৱপৰ নহয় আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ভলভবাজ বুলি কৈছে যে অখিল গগৈ বৰ ডাঙৰ ভলভবাজ ইমান ডাঙৰ বাছক মানে বিজেপিলৈ আনিব নোৱাৰি তাৰমানে কি তাৰমানে তেওঁ জানে যে বিজেপিৰ নিচিনা এটা ভ্ৰষ্ট পাৰ্টি বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক পাৰ্টি বিজেপিৰ নিচিনা এটা ফেচিষ্ট পাৰ্টি বিজেপিৰ নিচিনা এটা অগণতান্ত্ৰিক পাৰ্টি এজন গণতান্ত্ৰিক ব্যক্তি এজন মানুহৰ কাৰণে লাগি থকা মানুহ এইবিলাকক নিব নোৱাৰি অকল ভ্ৰষ্টাচাৰীবিলাকৰহে স্থান বিজেপিত 2 নম্বৰীবিলাকৰহে স্থান বিজেপিত সাম্প্ৰদায়িকবিলাকৰহে স্থান বিজেপিত ফানাটিকবিলাকৰ স্থানহে বিজেপিত তালে মানে কোনো সক্ৰিয় সচেতন আৰু মানুহৰ কাৰণে কাম কৰা মানুহ নাযায় 2 নম্বৰী পইচা খাবৰ কাৰণে বিজেপিলৈ যায় হয়নে নহয় কওক এটা বিজেপি মানেতো আৰু কোনো আদৰ্শ নাই ন বিজেপি মানে হ'ল এটা ভ্ৰষ্টাচাৰীৰ দল এতিয়া বিজেপি মানে হ'ল এটা সাম্প্ৰদায়িক দল বিজেপি মানে হ'ল ব্লেকমেইলিং কৰা এটা দল বিজেপি মানে হ'ল এটা দাদাগিৰি কৰি ফুৰা দল বিজেপি মানে হ'ল মানে মানুহ কিনা এটা দল মগজু কিনিবলৈ বিচাৰি ফুৰা দল গতিকে সেই বিজেপি দললৈ অখিল গগৈক নিব নোৱাৰে সেই কথাটোৰ কাৰণে তেওঁ ভলভবাজ বুলি মোক কৈছে আৰু এজন মুখ্যমন্ত্ৰীয়ে মানে সকলোকে কিনিম এনেকুৱা ধৰণৰ যি ধৰণৰ মন্তব্য দি থাকে যে সকলো মানুহ আহিব সেই সময়ত যে অখিল গগৈক নিব নোৱাৰে সেই কথাটো স্বীকাৰ কৰি দিছে আৰু সেই স্বীকাৰ কৰি দিয়াৰ কাৰণেই অসমৰ মানুহে নিশ্চয় বুজি উঠিছে যে অসমত অন্ততপক্ষে সকলো যদি বিজেপিলৈ গুচি যায় তাৰ পাছতো অখিল গগৈ নামৰ এজন মানুহ থাকিব ৰাইজৰ দল নামৰ এটা দল থাকিব যিয়ে কেতিয়াও বিজেপিক সহ্য নকৰে আৰু বিজেপি যেতিয়ালৈকে অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়ালৈকে ৰাইজৰ দলে কাম কৰি থাকিব টকাইলে আমাৰ ৰাইজৰ টকাৰে অৰুণোদয় দিব নহয় জানো আৰু অৰুণোদয় দিবলৈ হ'লে ফৰ্মখনত কি থাকিব লাগিব অশোকস্তম্ভ আৰু ৰাজ্য চৰকাৰৰ ফৰ্মখনত নৰেন্দ্ৰ মোদীৰ ফটো কেনেকৈ আহিব ঘটনা কি গতিকে আপোনালোকে ভুৱা ফৰ্ম উলিয়াবলৈ বাধ্য হৈছে আপোনালোক বাধ্য হৈছে আপোনালোকে 3টামান কাম কৰিছে 1 নম্বৰ কাম এই ভুৱা অৰুণোদয় ফৰ্ম 2 নম্বৰ কাম আপোনালোকে মহিলাবিলাকক ব্লেকমেইল কৰি আছে বাৰম্বাৰ আপোনালোকে ব্লেকমেইল কৰি আছে কি বুলি যে আপোনালোকে গোটৰ মিটিঙলৈ প্ৰত্যেকখন গোটৰ প্ৰত্যেকগৰাকী মহিলা গোটৰ মিটিঙৰ নামত আপোনালোকে বিজেপিৰ মিটিঙলৈ আনি আছে বিজেপিৰ মিটিঙলৈ আনি আপোনালোকে ফটো মাৰি দিব লাগে আপোনালোকক আৰু ফটো মাৰি দিলেহে আপোনালোকে তেওঁলোকক 10,000 টকা দিম বুলি কৈছে আপোনাৰ ঘৰৰ টকা নেকি আপোনাৰ দেউতাৰ টকা নেকি আপোনাৰ পৰিয়ালৰ পত্নীৰ টকা নেকি কাৰ টকা এইটো এইটো ৰাইজৰ টকা আৰু আপুনি আপোনাৰ বিজেপিৰ মিটিঙত আমাৰ মহিলাবিলাকক এনেকুৱা অত্যাচাৰ কৰিছে কিয় কৰিছে অসম বিধানসভাত সিদ্ধান্ত হৈছে যে অসমৰ প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক একোখন অৰুণোদয় কাৰ্ড দিয়া হ'ব অৰুণোদয় সকলোৱে পাব তাৰপিছত বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে আপুনি কিয় ব্লেকমেইল কৰিছে তৃতীয় কথা যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শপত ল'বলৈ দিলে এই আত্মসহায়ক গোটবিলাকক শপত ল'বলৈ দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে সকলো মানুহে এইবাৰ ভোটদান কৰিব ভোটদানৰ কাৰণে তেওঁলোকক এটা সচেতনতাৰ শিবিৰ কৰিলে আচলতে কিন্তু আপোনালোকে বিজেপিয়ে কি কৰিলে বিজেপিয়ে আপোনালোকৰ নিজৰ কাৰ্যকৰ্তা আৰু চৰকাৰী মানুহক লগাই বিজেপিক ভোট দিব লাগে বুলি বহুত ঠাইত আপোনালোকে শপত গ্ৰহণ কৰাইছে আপুনি ভয়ানক অসাংবিধানিক কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয়ানক 2 নম্বৰী কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পুৰা 2 নম্বৰী ইলেকশ্যন খেলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া মই কৰা কামৰ কাৰণে যদি আপুনি মোক ভাবুকি দিব খোজে আপুনি ভাবুকি দিয়ক মোক জেলত ৰাখিবতো ৰাখক এনকাউণ্টাৰ কৰিবতো কৰক কিন্তু আপোনাৰ ওচৰত আমি ভাবুকিৰ ওচৰত ভয় কৰা মানুহ অখিল গগৈ নহয় এইটো কথা স্পষ্ট দৃঢ়তাৰে সৈতে স্পষ্ট কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যাতে ভৱিষ্যতে ভাবুকি নিদিয়ে যদি কৰিবলগীয়া আছে কৰি দিয়ক গুলিয়াবলগীয়া আছে গুলিয়াই দিয়ক আপোনালোকেতো মোক কা আন্দোলনৰ সময়ত আপুনিতো মোক গুলিয়াবলৈ দিছিলেই মইতো যেনে তেনে বাচিছোঁ
মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এনেকৈ ভাবুকি নিদিব, একদম স্পষ্টকৈ কৈছোঁ, আপুনি ভাবুকি নিদিব। ভাবুকি ব্লেকমেইলিঙেৰে কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি গৌৰৱ গগৈৰ কাৰণে লাগিছোঁ, আমি লুৰিণজ্যোতি গগৈৰ কাৰণে লাগিছোঁ, আমি বিৰোধী পক্ষৰ কাৰণে লাগিছোঁ, হয় লাগিছোঁ, অপেনলি কৈছোঁ লাগিছোঁ, আমি সকলোৱে কাম কৰিছোঁ। কি হ'ল তাতে? আমি এবাৰ বিৰোধী পক্ষক জিকাম, আপোনালোক হাৰিব। আপোনালোকে পইচা বিলাই তৎ পোৱা নাই, আপোনালোকে কেৱল আৰু কেৱল পইচা বিলাই ফুৰিছে, আপোনালোকে কেৱল 2 নম্বৰী কাম কৰি আছে। আপোনালোকক এতিয়া মানুহে ভাল নাপায়, কেৱল ব্লেকমেইল কৰিহে আপোনালোকে মানুহৰ লগত ৰাখিছে। আপোনালোকে এবাৰ হাৰিব, ক'ৰবাত জিকিব পাৰে, কাৰণ আপোনালোকে বহুত পইচা 2 নম্বৰী কৰিছে ন, 2 নম্বৰী কৰিছে ন, তেনেকৈ ক'ৰবাত জিকিব পাৰে। কিন্তু সঁচা অৰ্থত আপোনালোকক বিজেপিক ভাল পোৱা মানুহৰ নাই এতিয়া, বিজেপিক বেয়া পাবলৈ লৈ গ'ল। বিজেপি যে 2 নম্বৰী পাৰ্টি, ঠগবাজ পাৰ্টি, ইতিমধ্যে সকলোৱে গম পাই গৈছে। প্ৰবঞ্চক পাৰ্টি এটা, এইটো কথা ইতিমধ্যে গম পাইছে। আপুনি ভাবিব পাৰিলে কেনেকৈ কথাটো? আপোনাৰ চিন্তাত আহিলে কেনেকৈ? আপুনি মোৰ বিধানসভা সমষ্টিৰ নাগৰিক, আপুনি মোৰ ভোটদাতা, আপুনি সপোনতো ভাবিব পাৰিলে কেনেকৈ? এইটো যদি আপোনাক মানে বিজেপিয়ে ভবুৱাইছে বা মুখ্যমন্ত্ৰীয়ে ভবুৱাইছে, মানে আপুনি ভাবিব পাৰিলে কেনেকৈ? আপোনাক মই আশ্বস্ত কৰিব খোজোঁ যে মোৰ ক্ষেত্ৰত নীতিটোৱে হ'ল, মেন কেন বি ডেষ্ট্ৰইড, নেভাৰ বি ডিফিটেড। মানুহক শেষ কৰি দিব পাৰিব, জেলত দিব পাৰিব, গুলিয়াই দিব পাৰিব, মাৰিব পাৰিব, কিন্তু কেতিয়াও পৰাজিত কৰিব নোৱাৰে। মই আপোনালোকক কৈ দিওঁ যে ছিগি যাম, কিন্তু কেতিয়াও খালি নাযাম। বিজেপিত জইন কৰাৰ কথাটো কোনোবাই যদি সপোনতো কেতিয়াবা ভাবে, তেওঁলোকে সপোনতো সেইটো সপোনত দেখিলেও পিছত তেওঁলোকে এনেই কিবা বিপদ হ'ব তেওঁলোকে। গতিকে এইটো কথা বাদ দিয়ক, বিজেপিৰ কথা বাদ দিয়ক। একদম স্পষ্ট কথা যে যেতিয়ালৈকে বিজেপিক পৰাভূত কৰিব নোৱাৰিম, যেতিয়ালৈকে বিজেপি ভাৰতৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰিম, তেতিয়ালৈকে ভাৰতৰ গণতন্ত্ৰ কেতিয়াও সুৰক্ষিত নহয়। আৰু ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি বিজেপিক বিদায় দিবই লাগিব। তাৰ কাৰণে সকলো জ্যেষ্ঠ নাগৰিক, সকলো সচেতন মানুহ, সকলো ভোটাৰকে মই এই মুহূৰ্তত বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। শিৱসাগৰ পৌৰসভাখন, শিৱসাগৰ টাউনখন সদায় লেতেৰা পেতেৰা হৈ থাকে, মই নিজে লাজ পাওঁ। কিন্তু মই তাত হস্তক্ষেপ কৰিব নোৱাৰোঁ, কাৰণ এইটো বিজেপিৰ পৌৰসভা আছে। আৰু বিজেপিৰ পৌৰসভাৰ মানুহকেইটাৰ মাজত একদম উৰাই ঘূৰাই কাজিয়া, কোনেও কাকো ভাল নাপায়, কোনেও কাকো বেয়া হেৰি নকৰে। সেই পৌৰসভাখন এনেহে আছে। শিৱসাগৰৰ মানুহে আচলতে বিজেপিক ভোট দিয়াৰ কাৰণেহে পস্তাব লাগে পৌৰসভাখনৰ কাৰণে। অখিল গগৈতো তেওঁৰ জীৱনৰ সৰ্বস্ব দি শিৱসাগৰৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছে, কিন্তু শিৱসাগৰ পৌৰসভাখন জিকাই শিৱসাগৰ মানুহে পস্তাব লাগে নিয়মতে। কাৰণ শিৱসাগৰ পৌৰসভাৰ অৱস্থা কেনেকুৱা নিশ্চয় আপোনালোকে সকলোৱে লক্ষ্য কৰিছে। গতিকে শিৱসাগৰ পৌৰসভাত যেতিয়া ষ্ট্ৰীট লাইট নজ্বলে মোৰ নিজৰ দুখ লাগে। শিৱসাগৰ ৰাস্তাই যেতিয়া জাবৰ পৰি থাকে তেতিয়া মোৰ দুখ লাগে। শিৱসাগৰ পৌৰসভাৰ যেতিয়া অনবৰতে এজাক বৰষুণ দিলে টাউনত যেতিয়া পানী উঠে মোৰ দুখ লাগে। কিন্তু মোৰ কৰিবলৈ বেছি নাথাকে, এইকাৰণে যে পৌৰসভাৰ এলেকাত মই বিধায়ক হিচাপে কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰোঁ। পৌৰসভাখনৰ কাম কাজত মই হস্তক্ষেপ কৰাটো সংবিধানৰ বিৰোধী ঘটনা এটা, আইনৰ বিৰোধী ঘটনা এটা, আৰু নিয়মৰো বিৰোধী ঘটনা এটা। সেইকাৰণে মই পৌৰসভাখনে সঁচাকৈ বেয়া কাম কৰিছে, আৰু এই পৌৰসভাখনক বেয়া কাম কৰিছে বুলি মই সদায় স্বীকৃতি দিওঁ, সদায় মই কৈ দিওঁ খোলাখুলিকৈ যে এই পৌৰসভাখনৰ কাম নাই। বিজেপিৰ পৌৰসভাখনক ভোট দি মানুহে ভুল কৰিলে। এখন অকমান্য পৌৰসভা, ভৱিষ্যতে এই পৌৰসভাখনক বদলাবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে। জনাইছোঁ যিসকল শিক্ষিত নাগৰিক, যিসকল সচেতন নাগৰিক, যিসকল বিবেকবান নাগৰিক, যিসকলে দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, যিসকলে জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, যিসকলে কেৱল হিতাধিকাৰী আঁচনিত বিলীন নহয়, যিসকলে কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম নকৰে, মই তেখেতসকলক সকলোকে আহ্বান জনাইছোঁ। সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো ভাষাৰ মানুহক মই আহ্বান জনাইছোঁ যে গৌৰৱ গগৈৰ পক্ষত আৰু লগতে লুৰিণ গগৈৰ পক্ষত সকলোৱে ভোটদান কৰক। মই সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আজিৰ দিনটোত আমি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ। কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে অখিল গগৈক শিৱসাগৰৰ ৰাইজে জয়ী কৰাই এতিয়া তেওঁলোকে পস্তাই আছে। শিৱসাগৰৰ ৰাইজে এতিয়া ৰিথিংক কৰিছে। শিৱসাগৰৰ ৰাইজে পুনৰ ভাবিছে যে অখিল গগৈক জিকাই ভুল কৰিলে নেকি। সেইকাৰণে মই মোৰ কাৰ্যকালত কিমান কাম কৰিছোঁ তাৰ এখন ৰিপৰ্ট কাৰ্ড আজি প্ৰকাশ কৰি উলিয়াইছোঁ। এইখন হ'ল ৰিপৰ্ট কাৰ্ড। যোৱা 2.5 বছৰত, এতিয়া 3 বছৰ হোৱাগৈ নাই, সেইকাৰণে 2.5 বছৰৰ শিৱসাগৰ বিধানসভা সমষ্টিত কৰা কাম কাজৰ এটা খতিয়ান ইয়াত দাঙি ধৰিছোঁ। শিৱসাগৰ সমষ্টিত কৰা কাম কাজৰ এই খতিয়ান আমি 4 পৃষ্ঠাত আটাইবিলাক ইয়াত অন্তৰ্ভুক্ত কৰিব পৰা নাই। এই 4 পৃষ্ঠাৰ ভিতৰত আমি ইয়াত শিৱসাগৰ সমষ্টিত কৰা মূল কেইটামান কামৰ তালিকাখন আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। 51টা কামৰ তালিকা ইয়াতে দাঙি ধৰিছোঁ। প্ৰথম কামটো হ'ল ৰংঘৰ প্ৰকল্প। 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হ'ল, আৰু 18 মাহৰ ভিতৰত এইটো সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ৰংঘৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ দিনাই মই ৰাজহুৱাকৈ অসমৰ মুখ্যমন্ত্ৰীক তলাতল ঘৰ প্ৰকল্প লাগিব বুলি অনুৰোধ কৰিছিলোঁ আৰু তলাতল ঘৰ প্ৰকল্প দিবৰ কাৰণে মই 4বাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰী স্মাৰকপত্ৰ দিছিলোঁ আৰু মোৰ দাবীৰ ভিত্তিত বা মোৰ অনুৰোধৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তলাতল ঘৰ প্ৰকল্প ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্প স্থাপন কৰা হ'ব তলাতল ঘৰ প্ৰকল্প ল'বৰ কাৰণে আমি 440 বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰাৰ 340 বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ চৰকাৰীভাৱে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু মাটি অধিগ্ৰহণ কৰাৰ সিদ্ধান্তই নহয় ৰংঘৰ প্ৰকল্পৰ নিচিনা এটা বিশাল প্ৰকল্প ল'বলৈ সিদ্ধান্ত লোৱা হৈছে আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব বুলি ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পত কিমান মাটি থাকিব মই অধিগ্ৰহণৰ মাটিৰ পৰিমাণটো গাই দিছোঁ 446 বিঘা 3 কঠা 12 লোচা মাটি আমি অধিগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 446 বিঘা 3 কঠা 12 লোচা মাটি আমি পইচা দি কিনি ল'ম অধিগ্ৰহণ চৰকাৰীভাৱে যিটো মূল্য দিব লাগে মূল্য দি কিনি ল'ম আৰু তাৰ পাছত এই 446 বিঘা 3 কঠা 12 লোচা মাটি কিনি লোৱাৰ পাছত এইটোতে আমাৰ 270-80 কোটি টকা যাব এটা ডাঙৰ প্ৰকল্প তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ যে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবলৈ বহুত দূৰ হৈ যায় ৰাস্তা বহুত ঘূৰিব লাগে ৰংঘৰৰ পৰা তলাতল ঘৰলৈকে এই হিষ্টৰিক আমাৰ দুটা মনুমেণ্টছক সংযুক্ত কৰাৰ কাৰণে এটা গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰিব লাগে আমাৰ অনুৰোধৰ প্ৰতি সন্মান জনাই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৰংঘৰ আৰু তলাতল ঘৰৰ মাজত এটা গ্ৰীণ কৰিডৰ স্থাপন কৰা হ'ব গতিকে মই 3টা প্ৰকল্পৰ কথা ক'লোঁ ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ তলাতল ঘৰ প্ৰকল্প 446 কোটি 3 কঠা 12 লোচা মাটিত অধিগ্ৰহণ কৰি অতি কমেও মই এতিয়া আনুমানিকহে কৈছোঁ অতি কমেও 400 কোটি টকাৰ এটা নতুন প্ৰজেক্ট হ'ব তলাতল ঘৰ প্ৰকল্প ৰংঘৰৰ পৰা তলাতল ঘৰলৈ গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰা হ'ব ইতিমধ্যে আমাৰ শিৱসাগৰত থকা যিটো টাই মিউজিয়াম টাই সংগ্ৰহালয় সেই টাই সংগ্ৰহালয়টো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অত্যাধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে 11 কোটি টকা ইতিমধ্যে চেংচন দিয়া হৈছে আৰু কাম চলি আছে আপোনালোকে দেখিছে ইতিমধ্যে খুঁটা চুটা উঠি মোটামুটি এটা পৰ্যায়লৈ গুচি গৈছে সাগৰ পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন আৰু কাষৰ পথ নিৰ্মাণৰ কাৰণে মুঠতে 10 কোটি 13 লাখ টকাৰ ইতিমধ্যে নিবিদা দিয়া হৈ গ'ল আৰু ইতিমধ্যে এজন ঠিকাদাৰক কামৰ আবণ্টন আমি দি দিলোঁ এই নিৰ্বাচনৰ হেৰিটো শেষ হোৱাৰ লগে লগে মই আধাৰশিলা এটা স্থাপন কৰিম আমাৰ শিৱসাগৰ পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে তাত কি কৰা হ'ব পুৰণি ভাগি যোৱা গোটেই যিবিলাক চাৰিসীমাৰ বেৰ আছে সেইবিলাক নতুনকৈ কৰা হ'ব তাত ষ্টীলৰ হেৰি দিয়া হ'ব বাৰবিলাক দিয়া হ'ব তাৰপাছত গোটেই ৰাস্তাটো নতুনকৈ বনোৱা হ'ব ডাঠকৈ বহলকৈ ফুটপাথটোত আকৌ এখন নতুন ফুটপাথটো নতুনকৈ বনাই আকৌ ফুটপাথটোত হেৰি দি দিয়া হ'ব চাৰিওফালে মানে লোহাৰ আপোনাৰ বেৰা দি দিয়া হ'ব এনেকৈ শিৱসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ সিদ্ধান্ত লোৱা হৈছে যমুনাৰ পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ কাৰণে 10 কোটি টকাৰ প্ৰস্তাৱ লোৱা হৈছে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে দিল্লীৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পুৰণি প্ৰাক্তন ডাইৰেক্টৰ নৰিয়াল ডাঙৰীয়াৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটি গঠন কৰি অধ্যয়ন কৰি থকা হৈছে আৰু আশা কৰি থকা হৈছে যে অহা কেইমাহমানৰ ভিতৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত আমি শিৱসাগৰক আনিব পাৰিম তাৰপিছত ৰংঘৰ তলাতল ঘৰ আৰু শিৱদৌলকে ধৰি আমাৰ শিৱসাগৰৰ আৰু অসমীয়া জাতিৰ আটাইতকৈ গৌৰৱৰ যিকেইটা কীৰ্তিচিহ্ন সেই কীৰ্তিচিহ্নসমূহ আগৰ নিচিনা লেতেৰা পেতেৰা কৰি নাৰাখি সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা সৌন্দৰ্যবৰ্ধন কৰা টয়লেটবিলাক নিৰ্মাণ কৰা আৰু বাউণ্ডাৰী বেৰাবিলাক নিৰ্মাণ কৰা ইয়াৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু মই গৰ্বৰে সৈতে শিৱসাগৰৰ বিধায়ক হিচাপে ক'ব পাৰোঁ যে মই বিধায়ক হোৱাৰ আগতে ৰংঘৰত একদম ভগা চিগা টয়লেট আছিলে তলাতল ঘৰত ভগা চিগা টয়লেট আছিলে এতিয়া তাত নতুন টয়লেটৰ ব্যৱস্থা কৰা হৈছে ৰংঘৰৰ কেম্পাছ তলাতল ঘৰৰ কেম্পাছ শিৱদৌলৰ কেম্পাছকে ধৰি আটাইবিলাক কেম্পাছ আমি ফু মাৰি ভাত খাব পৰাকৈ চাফ চিকুণ কৰি ৰাখিছোঁ তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা ASR পৰা আমি পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰপাছত ৰুদ্ৰসাগৰৰ ৰূপহী পথাৰত আমি 50 কোটি টকাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ 50 কোটি টকাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ আৱৰ্ত ভৱন আমাৰ শিৱসাগৰৰ আৱৰ্ত ভৱনটো অতি আওপুৰণি উৱলি গৈছে নতুনকৈ এটা আৱৰ্ত ভৱন বনাবৰ কাৰণে 11 কোটি 64 লাখ টকাৰে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে ইতিমধ্যে টেণ্ডাৰ কৰি দিয়া হৈছে আৰু কেৱল ঠিকাদাৰক কামটো দিবলৈ বাকী আছে জয়সাগৰ অসামৰিক চিকিৎসালয়খনত 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ইউনিট এটা নিৰ্মাণ কৰিবৰ কাৰণে নতুনকৈ শিৱসাগৰৰ আমাৰ যিটো জয়সাগৰ চিভিল হস্পিটেলখন একেবাৰে উৱলি গৈছে
সেই হস্পিটেলখনক আটক ধুনীয়াকৈ বনাবৰ কাৰণে 23,75,00,000 টকাৰ এটা নতুন অনুমোদন অনা হৈছে আৰু তাৰ টেণ্ডাৰিং কৰি দিয়া হ'ল। কেইদিনমানৰ ভিতৰতে ঠিকাদাৰে কাম আৰম্ভ কৰিব, মই আধাৰশিলা স্থাপন কৰিম। তাৰপাছত দিখৌমুখৰ পৰা ভটিয়াপাৰা হৈ নাজিয়া টাউনলৈ, দিখৌমুখৰ পৰা ভটিয়াপাৰাৰ পৰা নাজিয়া টাউনলৈকে এই যিটো ৰাস্তা, এই ৰাস্তাটোৰ নাম কয় বৰআলি। এই বৰআলিটো প্ৰায় 200 কোটি টকাৰে নতুনকৈ অসমমালাৰ অধীনত 2 লেনযুক্ত কৰি নেশ্যনেল হাইৱে অকণমান বহলকৈ নিৰ্মাণ কৰিবলৈ চিন্তা কৰিছে। আন এটা ৰাস্তা আপোনালোকে সকলোৱে জানে, যাৰ নাম BG ৰোড। আমাৰ ষ্টেচন চাৰিআলিৰ পৰা, শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা সোণাৰীলৈ যোৱা ৰাস্তাটো আমি নিৰ্মাণ কৰি আছোঁ আৰু সেইটোৰ কাম প্ৰায় 40% আগবাঢ়ি গুচি গৈছে। প্ৰায় 220 কোটি টকাৰ বাজেটেৰে সেই আলিটো আমি সোণাৰীলৈকে নিৰ্মাণ কৰি আছোঁ। কেইদিনমানৰ ভিতৰতে, হয়তো অহা 6 মাহৰ ভিতৰত আমি সেই ৰাস্তাটো মানুহৰ কাৰণে মুকলি কৰি দিব পাৰিম, সেইটো উদ্বোধন কৰিব পাৰিম। শিৱসাগৰ নগৰৰ খোৱা পানী যোগানৰ কাৰণে আমি 2টা পইচা আনিছোঁ। এটা হ'ল NLCPR অধীনত এই পুৰণা যিটো আমাৰ পানী টেংকি আধা হৈ গ'ল, যে কাম নহ'ল, সেইটোত 1,96,00,000 টকাৰ সেইটো সম্পূৰ্ণ কৰিবৰ কাৰণে দিল্লীৰ পৰা NLCPR আনিছোঁ। আৰু নতুনকৈ সেই প্ৰজেক্টটো সমগ্ৰ শিৱসাগৰ মানুহক পানী যোগান দিবৰ কাৰণে 19,70,00,000 টকাৰে এটা নতুন প্ৰকল্প আমি দিল্লীৰ পৰা অনুমোদন কৰাই আনিছোঁ। গতিকে শিৱসাগৰ মানুহক মোৰ কাৰ্যকালৰ ভিতৰত নগৰৰ মানুহক সকলো মানুহকে, এতিয়া 30% মানুহে পানী পায়, 100% মানুহক পানী যোগান দিবৰ কাৰণে কাম কৰি থকা হৈছে। আনহাতে 108 নং শিৱসাগৰৰ পুৰণা বিধনামা সমষ্টিটোৰ কাৰণে সৰ্বমুঠ 103টা পানী যোগান প্ৰকল্প জল জীৱন মিছনৰ অধীনত 103টা পানী যোগান প্ৰকল্প স্থাপন কৰা হৈছে। আৰু ইয়াৰে 80% পৰিয়ালক ইতিমধ্যে আমি পানী যোগান দি দিছোঁ। 80% পৰিয়ালক পানী যোগান দি দিছোঁ। বাকী 20% পৰিয়ালকো আমি 2 মাহৰ ভিতৰত পানী যোগান দিবৰ কাৰণে সক্ষম হওঁ।